ত্ৰিভুজৰ সৰ্বাংগ সমতা কি আছিল যিবিলাক শৰ্ত আছিল বা চিকাজ আছিল সেইবিলাকে এটা আছিল শৰ্ত এটো হল কি বা কু বা মানে বাহু কোণ বাহু এইবিলাক ক্লাস 9 তে তোমালোকে ভালদৰে পাই আহিছা তাৰ পিছতো মই আলোচনা কৰি দি আছো এটো এটা শৰ্ত হয় বা কু বা আৰু ইয়াক বা কু বা যেটো শর্ত ইয়াক আমি এস এ এস বুলিও কোৱা হয় সাইড এঙ্গেল সাইড বুলিও কোৱা হয় তাৰ পিছত আৰু এটা আছে কু বা কু তাৰ মানে এ এস এ মানে এস এ এস এ শর্ত বুলিও কোৱা হয় এটো চোৱা দুটা শর্ত গেল আৰু আছে ট্রিপল এস বা 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 বাহু 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 এটো হল ট্রিপল এস ফর্মুলা আৰু ব্ৰেকেটত লিখিয়ে দিছে ট্রিপল এস এটো এবিলাক কি আসলতে ত্ৰিভুজ দুটা ত্ৰিভুজ কেনেকে সৰ্বাংগ সম হয় সেই সৰ্বাংগ সম হোৱাৰ শৰ্তসমূহ ইয়াত দেখুৱাই দিছে মানে এইবিলাক শৰ্ত ব্যৱহাৰ কৰি আমি দুটা ত্ৰিভুজ কি কৰিব পাৰো সৰ্বসম কৰিব পাৰো বা সৰ্বাংগ সম কৰিব পাৰো তাৰ পিছত তোমালোকে সবা সৰ্বাংগ সমৰ চিন এটো তোমালোকে নাইনত পাই আহিছা এটো সৰ্বাংগ সমৰ চিন হয় তাৰ পিছত চোৱা আৰু কোনটো দিয়া আছে তিনটা পালো আৰু এটা দিয়া আছে চোৱা স অ বা মানে সমকোণ অতিভুজ বাহু এটো কেৱল সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত ব্যৱহাৰ হয় ৰাইট আৰ এইচ এস ৰাইট এঙ্গেল হাইপোটেনাস আৰু সাইড এটো কেৱল সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত প্ৰযোজ্য হয় এতিয়া তোমালোকে চাবা যে এইবিলাকৰ ওপৰতে কেৱল সৰ্বাংগ সম বা সৰ্বসমৰ ওপৰতে ভিত্তি কৰি কেইটামান এমসিকিউ দিছে এটোই হল R5 আৰু R5 ত চাবা দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদিহে দুটা ত্ৰিভুজ সৰ্বসম হ'ব কেতিয়া হ'ব যে আমি কি পাইছো যে দুটা ত্ৰিভুজ যদি সৰ্বসম হ'ব লাগে ধৰি লোৱা এইটো এটা ত্ৰিভুজ এইটো এটা ত্ৰিভুজ আমাৰ শর্ত হল কেনেকুৱা কি শর্ত আছিল এটা আছিল ট্রিপল এস এটা আছিল এস এ এস আৰু এটা কি আছিল এ এস এ আৰু এটা আছিল কি আর এইচ এস এই চাৰিটা শর্ত এই চাৰিটা শর্ত এই ধৰি লোৱা এই দুটা ত্ৰিভুজ পি সি পি কিউ আর এই ত্রিভুজ দুটাত সবা এইটো শর্ত বা এইটো শর্ত বা এইটো শর্ত বা এইটো শর্ত আমি ব্যৱহাৰ কৰি ত্ৰিভুজ দুটা কি হ'ব লাগিব সৰ্বাংগ সম বা সৰ্বসম কলে হ'ব এটো হ'ব লাগিব আৰু তাৰ মানে কি এইটো ত্ৰিভুজৰ আৰু এইটো ত্ৰিভুজত ধৰি লোৱা এইটো বাহু সমান এইটো বাহু এইটো বাহু সমান এইটো বাহু এইটো বাহু সমান এইটো বাহু মানে ইয়াৰ তিনিটা বাহুৰ লগত ইয়াৰ তিনিটা বাহু সমান তাৰ মানে কি এইটো ট্রিপল এস শর্ত অনুযায়ী সৰ্বসম হ'ব আৰু এইটো সৰ্বসমৰ বিষয়ে তোমালোকে নাইনত পাইছা একদম বেছিকে পাইছা গতিকে ইমান বেছি মানে বুজোৱাৰ দৰকাৰ নাই তোমালোকে নিশ্চয় বুজি পায়ে আছা কি জানি তাৰ পিছতো মই অলপ মনত পেলাই দিছো যে যাতে এনেকুৱাকে আছিল যে এটো তোমাৰ মনত আহিব তাৰ পিছত এস এ এস যদি ইয়াৰ দুটা বাহু মিল থাকে আৰু এটা কোণ সমান থাকে তেনেহলে এস এ এস হ'ব তাৰ পিছত যদি দুটা কোণ সমান আৰু এটা বাহু থাকে তেনেহলে কি হ'ব এস ই এ এস এ তাৰ পিছত এটো কেৱল সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত মই কৈছোৱে এটো এটা সমকোণী ত্ৰিভুজ এটো এটা সমকোণী ত্ৰিভুজ রাইট এঙ্গেল এটা সমকোণ থাকবই এটো ফিক্স যেহেতু সমকোণী ত্রিভুজ তাৰ হাইপোটেনাস এটো আৰু এটো সমান থাকিব লাগিব আৰু সাইড এটো সমান এটো নাইবা এটো সমান এটো ঠিক আছে মানে এটো হল কি এইচ এটো হল রাইট এঙ্গেল এটো আর হ'ব এটো আর এটো এইচ এইচ আৰু এইচ সমান আর আৰু আর সমান তাৰ পিছত দুটা সাইড থাকিলে এটো এটা সাইড এটো এটা সাইড এটো এটা সাইড এটো এটা সাইড এতিয়া সো এই সাইড আৰু এই সাইড সমান হ'ব পাৰে এই সাইড আৰু এই সাইড এই সাইড আৰু এই সাইড এই সাইড আৰু এই সাইড সমান হ'ব পাৰে মুঠতে এটো কেৱল সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত প্ৰযোজ্য হয় নিশ্চয় বুজি পালা যে দুটা ত্ৰিভুজ কেতিয়া সৰ্বসম হয় আৰু কেনেকে হয় এই শর্ত চাৰিটা ব্যৱহাৰ কৰি ত্ৰিভুজ দুটা সৰ্বসম হয় বুলি আমি প্ৰমাণ কৰিব পাৰো ঠিক আছে তাৰ পিছত চোৱা কোৱেশ্চনটো চোৱা কি কৈছে যে দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদিহে হিহতৰ কালি সমান কালি যদি সমান হয় ত্ৰিভুজ দুটা কেতিয়াও সৰ্বসম হ'ব নোৱাৰে আমাৰ যেহেতু সৰ্বসমৰ শর্ত কি আছিল এইবিলাকহে শর্ত আছিল গতিকে কালিৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই হিহতৰ আকৃতি একে কিন্তু আকাৰ বেলেগ বেলেগ হ'ব পাৰে আকৃতি একে মানে দেখাত একে আকাৰ সৰু ডাঙৰ হ'ব পাৰে
এইটো আচলতে যদি এনেকৈ সৰু ডাঙৰ হ'লে এইটোৰ মাপ যেনেকুৱা এইটোৰ মাপ তেনেকুৱা যদি নহয় তেনেহ'লেতো সৰ্বসম নহয়। এইটো হ'ল সৰু ত্ৰিভুজ, এইটো হ'ল ডাঙৰ ত্ৰিভুজ, ইয়াৰ মাপ মিলিব, বাহুও নিমিলে কোনো নিমিলে, গতিকে এইটো নহ'ব। তাৰমানে এইটোও নহ'ব এইটোও নহ'ব। এতিয়া আহিল চি নাম্বাৰ, সিহঁতৰ সকলো অনুৰূপ বাহু আৰু কোণবোৰ সমান। সিহঁতৰ সকলো অনুৰূপ বাহু আৰু কোণবোৰ সমান হ'ব। অনুৰূপ বাহু আৰু কোণবোৰ কেতিয়া সমান হ'ব? যেতিয়া ত্ৰিভুজ দুটা কি হ'ব? সৰ্বসম হ'ব। আমি কি জানো যে দুটা ত্ৰিভুজ সৰ্বসম হ'বলৈ হ'লে ইহঁতৰ দেখাত একে হ'ব লাগিব। এই দুটা ত্ৰিভুজ একে হ'ব লাগিব। তেনেহ'লে কি কৈছে চোৱা, সিহঁতৰ সকলো অনুৰূপ বাহু আৰু কোণবোৰ সমান। তেনেহ'লে অনুৰূপ বাহু আৰু কোণবোৰ সমান মানে কি? বাহুবিলাকো সমান, বাহুবিলাক সমান আৰু কোণবিলাকো সমান। তেনেহ'লে কি হ'ব? এইটোৱে কি হ'ব? শুদ্ধ হ'ব। তথাপিও ডি নম্বৰটো কৈ দি আছোঁ, কেৱল সিহঁতৰ পৰিসীমা সমান, এইটো নহয়। গতিকে 1 নম্বৰৰ শুদ্ধ উত্তৰটো কি? চি। এইবিলাক তোমালোকক সলিউশ্যন কৰি দি আছোঁ। এইবিলাক কিন্তু পৰীক্ষাত যিহেতু যোৱাবাৰ যিটো অল্ড কিতাপ আছিল বা পুৰণা কিতাপ আছিল তাত কিন্তু এনেকুৱা MCQ দিয়া নাছিল। এইবাৰ দিয়া হৈছে মানে কি, এইবিলাকৰ পৰাই কুৱেশ্যন থাকিব। মেট্ৰিক পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। গতিকে তোমালোকে এইটো কিতাপৰ যিবিলাক MCQ দিয়া আছে গোটেইকেইটা তোমালোকে অলপ ভালকৈ চাবা। তাৰপিছত এই নতুন কিতাপ যিহেতু সলনি হৈছে, পুৰণি কিতাপ গৈছে আৰু নতুন কিতাপ যিহেতু আহিছে, গতিকে এই নতুন কিতাপৰ যিমানবোৰ সলনি আছে অতি সহজ পদ্ধতিত তোমালোকে পাই যাবা এইটো চেনেলত। গতিকে যিবিলাকে নতুন চাই আছা, গতিকে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে ভিডিঅ'বিলাক অতি সোনকালে পাই যোৱা আৰু ইজি মেথডত পাবা, সেইকাৰণে তোমালোকৰ লাভ বেছি হ'ব। তাৰপিছত চোৱা 2 নম্বৰটো চোৱা, কি আছে? তলত দিয়া কোনটো সৰ্বাংগ সমতাৰ নিয়ম মতে সাম্য হ'ব? মই অলপ আগতে কৈছোঁৱে যে সৰ্বাংগ সমতাৰ নিয়মবোৰ কি কি আছিল? এই চাৰিটা আছিল, ট্ৰিপল এছ, SAS, ASA আৰু RHS। ট্ৰিপল এছ, SAS, ASA, RHS, এই চাৰিটা হ'ল ত্ৰিভুজৰ সৰ্বসমতাৰ চৰ্ত। গতিকে এইটোত চোৱা কোনটো মিলিছে? ট্ৰিপল এ মিলিছে মানে কি? ট্ৰিপল এটো কেতিয়াও কি নহয়? সৰ্বসমতাত নপৰে, এইটো কেৱল সদৃশত পৰে। আৰু তোমালোকে এইটো ত্ৰিভুজ চেপ্টাৰত পাই যাবা। ত্ৰিভুজ চেপ্টাৰত সৰ্বসম আৰু সদৃশ দুয়োটাৰ বিষয়ে কোৱা হৈছে। গতিকে এইটোৰ বিষয়ে তোমালোকে 6 নম্বৰ চেপ্টাৰ আছে ত্ৰিভুজ চেপ্টাৰ, তাত পাই যাবা। তাৰপিছত SSA ইয়াত নাই, SSA নাই, SSA নাই, SAS এইটো আছে, SAS আছে, আকৌ ASS নাই। গতিকে আমাৰ এনচাৰ কোনটো হ'ব? এইটোৱে হ'ব। ঠিক আছে। তাৰপিছত চোৱা, যদি এটা ত্ৰিভুজৰ দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণ আন এটা ত্ৰিভুজৰ দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণৰ সমান হয়, তেন্তে ত্ৰিভুজ দুটা সৰ্বাংগসম হোৱা চৰ্তটো হ'ব। কি কৈছে আমাক? যদি ত্ৰিভুজৰ দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণ সমান হয়, দুটা বাহু আৰু মধ্যৱৰ্তী কোণ সমান হয়, তাৰমানে দুটা S আছে আৰু এটা A আছে। গতিকে দুটা S আৰু A থকা চৰ্ত কোনটো আছিল আমাৰ? দুটা S আৰু A, তাৰমানে SAS চৰ্ত হ'ব লাগিব। গতিকে এইটোৰ অপশ্যনটো তোমালোকে চোৱা, SAS ক'ত আছে? SAS B নম্বৰত আছে। গতিকে B নম্বৰটোৱে শুদ্ধ উত্তৰ। এইবিলাক একদম ইজি, তোমালোকে ক্লাছ 9ত পাই আহিছা। গতিকে এইবিলাক ইজি, এনেকুৱা অনুভৱ হ'ব যে এইবিলাক মানে এইটো অতি সহজ, কিন্তু ইয়াতকৈ হাৰ্ড আছে। গতিকে ইমান চিন্তা কৰিব নালাগে, পাই যাবা। ইয়াতকৈ হাৰ্ড পাই যাবা, তোমালোকে মন পচন্দ অনুযায়ী পাই যাবা। 4 নম্বৰটো চোৱা, আৰু এইবিলাক সলভ কৰাৰ কাৰণে মই আছোঁ, চিন্তা নকৰিবা, অতি ইজি পদ্ধতিত বুজাই দিম। 4 নম্বৰ, দুটা কোণ আৰু সিহঁতৰ মধ্যৱৰ্তী বাহু সমান হ'লে, দুটা কোণ সমান হ'ব লাগিব আৰু সিহঁতৰ মধ্যৱৰ্তী বাহু সমান হ'লে কোনটো সৰ্বসমতা চৰ্ত ব্যৱহাৰ হ'ব? দুটা কোণ সমান মানে ডবল এ, তাৰপিছত মধ্যৱৰ্তী বাহু সমান। গতিকে ডবল এ আছে আৰু S আছে, ডবল এ আৰু S থকা চৰ্ত কোনটো কৈছিলোঁ? দুটা এ, দুটা এ আছে কোনটোত? এইটোত চোৱা, ASA ক'ত আছে? ASA, দুটা কোণ
দুটা কোণ আৰু সিহঁতৰ মধ্যৱৰ্তী বাহু হৈ গৈছে। তাৰপিছত চোৱা নাম্বাৰ 5, দুটা সমকোণী ত্ৰিভুজৰ RHS শৰ্ত ব্যৱহাৰ কৰি সৰ্বসম হ'লে সিহঁতৰ সমান জোখৰ, তাৰমানে যদি RHS শৰ্ত মতে দুটা সমকোণী ত্ৰিভুজ কি হয় সৰ্বাংগ সম হয়, তেনে তলৰ কোণবিলাক মানে হ'ব আৰু কি চোৱা পৰি চাই আছোঁ। অতিভুজ আৰু এটা সূক্ষ্মকোণ থাকিব, দুটা সূক্ষ্মকোণ থাকিব, অতিভুজ আৰু এডাল অনুৰূপ বাহু থাকিব, অতিভুজ আৰু এডাল অনুৰূপ বাহু থাকিব, আটাইবোৰ বাহু হ'ব। কি দিছে এইটো? আটাইবোৰ বাহু হ'ব। ইয়াত কি কৈছে? অতিভুজ আৰু এটা সূক্ষ্মকোণ থাকিব, দুটা সূক্ষ্মকোণ থাকিব। তো দুটাটো সূক্ষ্মকোণ থাকিবই লাগিব, দুটা সূক্ষ্মকোণ নাথাকিলে তোমাৰ সমকোণী ত্ৰিভুজ নহয়ে। কি কৈছে? দুটা সমকোণী ত্ৰিভুজ কৈছে, তে দুটা অতিভুজ আৰু এটা সূক্ষ্মকোণ থাকিব। তাৰমানে কি চোৱা, একদম ইজি বস্তু দিছে, জাষ্ট আমি বুজিহে পাব লাগে। RHS দিয়া আছে মানে কি, ইয়াত কি আছে? দুটা বাহু দিয়া আছে, এটা অতিভুজ দিয়া আছে, এটা বাহু দিয়া আছে। চোৱা অতিভুজ আৰু এটা সূক্ষ্মকোণ, অতিভুজ থাকিব কিন্তু সূক্ষ্মকোণটো নাথাকে, সূক্ষ্মকোণ নাথাকিব, কি থাকিব? সমকোণ থাকিব লাগিব। দুটা সূক্ষ্মকোণ থাকিব, দুটা সূক্ষ্মকোণ নাথাকে, এটা R আছে, গতিকে Rটোহে কেৱল কোণ বুজাব আৰু বাকীটো কোণ নায়েই, H আৰু S আছে। অতিভুজ আৰু এডাল অনুৰূপ বাহু থাকিব, অতিভুজ এটা বাহু আৰু অনুৰূপ এটা বাহু, যিকোনো এটা বাহু থাকিব, আটাইবোৰ বাহু হ'ব, গতিকে এইটোহে হ'ব শুদ্ধ। তাৰপিছত চোৱা নাম্বাৰ 6, কি কৈছে? AAS সৰ্বাংগ সমতাৰ চৰ্তই বুজায়। AAS সৰ্বাংগ সমতাৰ যিটো চৰ্ত আছিল, এইটোৱে এই চাৰিটাৰ ভিতৰত কোনটোক বুজাব? দুটা কোণ আৰু এটা বাহু যিটো কোণ দুটাৰ মধ্যৱৰ্তী নহয়, দুটা বাহু আৰু এটা কোণ সমান, তিনিওটা কোণ সমান, তিনিওটা কোণটো সমান নহয়, এটা বাহু আৰু এটা কোণ সমান। এতিয়া চোৱা তোমালোকে ইয়াৰ পৰাই এনচাৰটো পাবা যে কি কৈছে? AAS মানে দুটা কোণ এটা বাহু হ'ব লাগিব, এটা বাহু এটা কোণ, এইটো নহয়। তিনিওটা কোণ, গতিকে তিনিওটা কোণ নাই, এইটোও নহয়। দুটা বাহু আৰু এটা কোণ সমান, দুটা বাহু নায়েই, দুটা কোণ এটা বাহু আছে, এইটোহে হ'ব শুদ্ধ। দুটা কোণ এটা বাহু আছে, গতিকে এইটোহে হ'ব শুদ্ধ। তাৰপিছত চোৱা নাম্বাৰ 7, এইবিলাক একদম ইজি, অতি সহজতে তোমালোকে বুজি পাবা আৰু কৰি আহিব পাৰিবা। 7 নম্বৰটো চোৱা, A = D, B = E, AB = DE, এইটো এই তিনিটা চৰ্ত সাপেক্ষে কি হৈছে? এই ত্ৰিভুজ দুটা কি হৈছে? সৰ্বসম হৈছে। এতিয়া সৰ্বসম হোৱাৰ পিছত কি কৈছে যে তলৰ কোনটো চৰ্ত ব্যৱহাৰ কৰি এইটো হৈছে? এতিয়া চোৱা, এইটো এটা কোণ, এইটো এটা কোণ, দুটা কোণ আছে আৰু এটা বাহু আছে, দুটা কোণ থকা আৰু এটা বাহু থকা যিটো চৰ্ত আছিল, এইটো কি আছিল? দুটা কোণ আৰু এটা বাহু থকা SAS আছিল। এইটো চোৱা তোমালোকক কৈয়ে দিছোঁ, SAS আমাক যিহেতু দুটা কোণ এটা বাহু, ASA, দুটা কোণ এটা বাহু, ASA, এইটো হ'ব C নাম্বাৰ। তাৰপিছত চোৱা নাম্বাৰ 8, নাম্বাৰ 8ত চোৱা কি কৈছে যে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQRৰ AB = PQ, BC = QR, AC = PR। তোমালোকে দেখাতে গম পোৱা হৈ আছে যে তিনিটা বাহু সমান হৈ আছে, তিনিটা বাহুই সমান, গতিকে তিনিটা বাহু যদি সমান হৈছে তেনেহ'লে ট্ৰিপল এছ হ'ব, একদম ইজি। তাৰপিছত চোৱা চিহ্নটোৱে কি বুজাইছে? এইটো চিহ্ন তোমালোকক এইটো ভিডিঅ'ৰ ফাৰ্ষ্টতে বুজাই দিছিলোঁ যে এইটো চিহ্নক কি কয়? সৰ্বাংগ সম চিহ্ন বুলি কোৱা হয় এইটো। এইটো সদৃশ চিহ্ন, মই কৈছিলোঁ সদৃশ চিহ্ন তোমালোকে জানি থোৱা, ত্ৰিভুজত পাবা এনেকুৱা, সদৃশ চিহ্ন হ'ল এনেকুৱা, এইটো ত্ৰিভুজ চেপ্টাৰত পাই যাবা এনেকুৱা, বা এনেকুৱা নহ'লে তুমি এনেকৈ ক'ব পাৰা এই তেনেকুৱা হয় আৰু, ঠিক আছে। সমান্তৰাল, সমান্তৰাল জানা এনেকুৱা, এই সমান্তৰাল এনেকুৱা নহয়, সমান্তৰাল এনেকুৱা। তাৰপিছত লম্ব, লম্বটো এনেকুৱা, পাইছাই তোমালোকে 9ত, পাৰপেণ্ডিকুলাৰ। ইয়াৰ পিছত নাম্বাৰ 10, এইটো কি জানি লাষ্ট নাম্বাৰ 10, সৰ্বাংগ সম
ত্ৰিভুজবোৰত থাকিব বা সৰ্বাংগ সম ত্ৰিভুজবোৰত থাকিব কি থাকিব সমান অনুৰূপ বাহু সমান অনুৰূপ কোণ একে আকৃতি আৰু একে আকাৰ এই সকলোবোৰ এতিয়া চোৱা সমান অনুৰূপ বাহু থাকিব সমান অনুৰূপ কোণ থাকিব একে আকৃতি আৰু একে আকাৰৰ থাকিব এই সকলোবোৰ সমান বুলিও কৈছে তেতিয়াহ'লে কোনটো শুদ্ধ হ'ব তাহলে কোন নাম্বাৰটো হ'ব তোমালোকে নিশ্চয় গমেই পাইছা ডি নাম্বাৰটো হ'ব তাৰমানে এটা দুটা ত্ৰিভুজ সৰ্বসম হ'বলৈ হ'লে বা সৰ্বাংগ সম হ'বলৈ হ'লে সকলোবোৰ অনুৰূপ বাহু সমান হ'ব লাগিব সকলোবোৰ অনুৰূপ কোণ সমান হ'ব লাগিব একে আকৃতি আৰু একে আকাৰটো হ'বই এইটো তোমালোকে দেখাতে গম পাবা যে দুটা ত্ৰিভুজ যদি সৰ্বসম হয় দেখাত একে হ'ব ইহঁতৰ আকাৰ আকৃতিবিলাকো কি হ'ব একে হ'ব গতিকে ইয়াৰ এনসাৰটো কি হ'ব সকলোবিলাক হ'ব এই তিনিটাই হ'ব ইয়াৰ শুদ্ধ এনসাৰ গতিকে এই সকলোবোৰ ইয়াৰ শুদ্ধ এনসাৰ 10 নম্বৰটো হ'ল গতিকে তোমালোকে এটা কাম কৰিবা যদি ভিডিঅ'বিলাক বুজি পাই আছা বা মোৰ ভাষা বুজি পাই আছা গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু নেক্সট ভিডিঅ' পোৱাৰ কাৰণে চেনেলটো বেল আইকনটো অন কৰি ৰাখিবা ঠিক আছে আজিলৈকে এইখিনিয়ে নেক্সট ভিডিঅ' আহি আছে থেংক ইউ